নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। লগ্ন বুধ আৰু বৃহস্পতি মিথুন ৰাশিত, আজি ৰবি বৃষ ৰাশিত বহি আছে, শুক্ৰ মেঘ ৰাশিত, শনি মীন ৰাশিত বহি আছে, ৰাহু কুম্ভ ৰাশিত, আজি কেতু বহি আছে সিংহ ৰাশিত মংগলৰ লগত। আজিৰ দিনটোত চন্দ্ৰ বহি আছে তুলা ৰাশিত। আজি প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম। টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড ল'ম, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এৰিছ মানে মেঘ ৰাশিসকলৰ আজিৰ দিনটোত মানসিক অশান্তি থাকিব। কিবা সংবাদ পাব পাৰে যোনটোৰ কাৰণে মানসিক সংঘাতত পৰিব। পৰিয়ালৰ ক্ষেত্ৰত অৱশ্যে শুভ। ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ। আজি তীৰ্থ ভ্ৰমণৰ যুগ। দিনটোত পাৰ্পল কালাৰ লাকি কালাৰ হ'ব, চিলভাৰ কালাৰ আনলাকি কালাৰ হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, পেণ্টাকুলছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি ধৈৰ্যৰ সৈতে কাম কাজ কৰিলে ভাল ফল পাব। আজিৰ দিনটোত আপোনাৰ সুযোগ আহিব, কিন্তু আপোনাৰ কিছু ক্ষয় ক্ষতি হ'ব পাৰে। বিদ্যাত শুভ ফল, তাৰমানে বিদ্যাৰ্থীসকলে আজিৰ দিনটোত কিছু ভাল ফল আশা কৰিব পাৰে। বিশেষকৈ আবেলি পৰত বিদ্যাৰ্থীসকলে অতি শুভ ফল আশা কৰিব। তথাপি নীল সৰস্বতীৰ আৰাধনা কৰক। আজিৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। ব্লু কালাৰ লাকি কালাৰ, ৰেড কালাৰ আনলাকি কালাৰ। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আকস্মিক দুৰ্ঘটনাৰ যুগ। বিভিন্ন কাৰণত আজি এক্সিডেণ্ট হ'ব পাৰে, গতিকে সাৱধান হওক। আজি ড্ৰাইভিং নকৰিব। ব্যৱসায় বাণিজ্যত নতুন পৰিচয় লাভ। আজি কৰ্মাদিত শুভ ফল, বিদ্যাত উন্নতি, প্ৰেমৰ ক্ষেত্ৰত শুভ। আজিৰ দিনটোত দান ধ্যান কৰক, ভাল হ'ব। ক্ৰীম কালাৰটো লাকি কালাৰ, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বিয়া বাৰুৰ যুগ। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজি যিমানেই কষ্ট কৰক, বিদ্যাৰ ক্ষেত্ৰত কিন্তু তেনে ফল দেখা নাই। ব্যৱসায় বাণিজ্যত অৱশ্যে সফলতা লাভ। আপুনি যদি নতুন ব্যৱসায় বাণিজ্যৰো আৰম্ভণি কৰে, আজিৰ দিনটোত শুভ ফল আশা কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সাৱধান হওক। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পিপুল গছৰ তলত চাকি বন্তি আগবঢ়াওক, দান ধ্যান কৰক, ভাল ফল দিব। ব্লেক কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব য়েল্ল' কালাৰ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে ডিব্ৰুগড়ৰ পৰা আৰু তেওঁ জানিব বিচাৰিছে যে আৰ্থিক কষ্টত ভুগিলে কি কৰিব লাগিব, আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। আৰ্থিক কষ্টত ভুগিলে বিভিন্ন ধৰণৰ প্ৰতিকাৰ আছে। জ্যোতিষশাস্ত্ৰ মতে সেয়া কোৱা হৈছে, যিকোনো মংগলবাৰ নতুবা শনিবাৰ দিনা এটা চিচাৰ পাত্ৰ ল'ব। তাত কেইটামান ৰূপৰ কইন, ৰূপৰ মুদ্ৰা ৰাখিব। পাত্ৰটোত চেনি ভৰ্তি কৰি ল'ব। ৰূপৰ কইন ৰখাৰ পাছত চেনি ভৰাই ল'ব। ইয়াৰ ওপৰত কেইটামান ক'লা তিল ল'ব। দুটুকুৰামান কৰ্পূৰ দিব আৰু গোহাঁই ঘৰত আপুনি ৰাখি থৈ আহক। তাৰপাছত প্ৰায়ে তাত অকণমান ধূপ চাকি দেখুৱাব। চাব লাহে লাহে আৰ্থিক সফলতা আহিব। সেয়া কিন্তু এটা ভাল টিপছ, আপুনি কৰি চাব পাৰে, নিশ্চয় ফল দিব। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া সিংহ ৰাশি, লিঅ', ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি পৰিয়ালৰ শুভ হ'লেও সন্তানৰ বাবে চিন্তা থাকিব। আজিৰ দিনটোত আৰ্থিক দিশত আয় বৃদ্ধিৰ সুযোগ আহিব। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ। আজিৰ দিনটোত বন্ধুবৰ্গই আপোনাক কিছু সহায় কৰিব, টকা পইচাও আপোনাৰ হাতলৈ আহিব পাৰে। গতিকে দিনটো মোটামুটিভাৱে ভাল। গল্ডেন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। কন্যা ৰাশি, পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি সঞ্চয় কৰিলে ভাল হ'ব আৰু এনেও সঞ্চয়ৰ যুগ আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যালাভত শুভ ফল, সন্তানৰ শুভ। আজি সন্তানৰ বাবে সন্মান প্ৰাপ্তি। গতিকে দিনটো মোটামুটিভাৱে ভালে। ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু লোকচান। প্ৰেমত কষ্ট আছে, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত তুলসীৰ তলত কেইটামান বগা ফুল আৰু য়েল্ল' কালাৰৰ ফুল আপুনি আগবঢ়াওক, চাকি বন্তি আগবঢ়াওক। লগত প্ৰসাদ হিচাপে বাতাচা, নকুল আদি আগবঢ়াওক। তেতিয়া নিশ্চয় ফল পাব আৰু ভাল হ'ব। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ।
এই দুখন কাৰ্ড মতে আজি চাকৰিয়ালসকলৰ বাবে দিনটো শুভ, ৰাজনীতিবিদসকলৰ বাবে চিন্তা আহি পৰিব। আজিৰ দিনটোত বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব, প্ৰেমত অশান্তি থাকিব। আজি প্ৰেমৰ ক্ষেত্ৰত বেছি আগ নবঢ়াই ভাল, বিভিন্ন ধৰণৰ অশান্তি আছে। আজি বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চিলভাৰৰ আঙুঠি পিন্ধক, ভাল হ'ব। অৰেঞ্জ কালাৰ, চিলভাৰ কালাৰ আদি লাকি, ক্ৰীম বৰণটো আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি চাকৰিয়ালসকলৰ বিভিন্ন দিশত যদিও শুভ ফল দেখুৱাই আছে, কিন্তু আনৰ লগত মতবিৰোধ, সহকৰ্মীৰ লগত মতবিৰোধ, অশান্তি আদি দেখুৱাই আছে। বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। যিসকল বিদ্যাৰ্থী মানে ষ্টুডেণ্ট, তেওঁলোকৰ বাবে আজি দিনটো ভাল। ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। আজিৰ দিনটো ভিকাৰীজনক চাউল, দক্ষিণা আদি দান কৰক, ভাল ফল দিব। ৰেড কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে আপুনি, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয়টো হ'ল সৰ্বমংগল বাস্তুযন্ত্ৰ। সৰ্বমংগল বাস্তুযন্ত্ৰই বাস্তু সম্পৰ্কীয় যাৱতীয় দোষ দূৰ কৰে। যদি আপুনি ঘৰখনত নতুবা দোকান, অফিচ, কল কাৰখানা ইত্যাদিৰ প্ৰতিষ্ঠা কৰিব পাৰে, সৎ ব্ৰাহ্মণৰ দ্বাৰা এই যন্ত্ৰ অভিষেক কৰি স্থাপন কৰিব লাগে। ডাঙৰ আকৃতিৰ সৰ্বমংগল বাস্তুযন্ত্ৰই সূৰ্যৰ শুভ কিৰণক প্ৰক্ষেপণ কৰে। এই যন্ত্ৰ স্থাপন কৰোঁতে বাস্তুশাস্ত্ৰৰ প্ৰৱৰ্তক বিশ্বকৰ্মাক বাস্তুপুৰুষ ভক্তিপূৰ্বক আপুনি ঘৰখনৰ প্ৰতিষ্ঠা কৰক, নতুবা অফিচত প্ৰতিষ্ঠা কৰক, নিশ্চয় বিশ্বকৰ্মাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ঘৰ ধনধান্য আৰু সম্পদে পূৰ্ণ হ'ব। সৰ্বমংগল বাস্তুযন্ত্ৰম সকলো প্ৰকাৰৰ মংগল আৰু শান্তিদায়ক। যিকোনো সোমবাৰে শিৱৰ ওচৰত এই যন্ত্ৰম ৰাখি যদি আপুনি তামৰ ভোজ্যপত্ৰত ফুল আদি ৰাখিব পাৰে, তেতিয়া সদায় আপোনাক ই ফল দি থাকিব। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া ধনু ৰাশি, পেণ্টাকুলছ এণ্ড শ্বৰ্টছ, চেৰিটাছ। আজি চলা ফুৰাত সাৱধানতা অৱলম্বন কৰক। শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ, পুৰণি কোনো ৰোগৰ উপশম দেখুৱাই আছে। ঘৰুৱা সমস্যা থাকিব, প্ৰেমত আনন্দ লাভ। চিলভাৰ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কাপছ এণ্ড নাইট অফ শ্বৰ্টছ, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত সমস্যা থাকিব, ব্যৱসায় বাণিজ্যত শুভ, ভ্ৰমণত সুখ, বিদ্যাত বাধা আছে। বিয়া বাৰুৰ যোগাযোগত সমস্যা থাকিব। আজিৰ দিনটোত প্ৰেমত শুভ ফল। বিয়া বাৰুৰ ক্ষেত্ৰত আজি সমস্যা থাকিলেও কিছু ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, গ্ৰীণ কালাৰ ইউজ কৰক, মেৰুণ কালাৰটো আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি বন্ধুবৰ্গৰ লগত মতবিৰোধৰ যুগ দেখুৱাই আছে, সাৱধান হওক। ঘৰুৱা দিশত শুভ ফল, ঘৰখনত টকা পইচা আহিব আৰু শুভ ফল পাব। আজি দূৰ ভ্ৰমণৰ যুগ, বিদ্যাত শুভ ফল। চকুৰ বিষয়ে আমনি কৰিব পাৰে, শাৰীৰিকো কিছু শুভ কাৰক, গতিকে সাৱধান থকা ভাল। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অকণমান মিঠাতেল দক্ষিণাৰ সৈতে দুখীয়া লোকক দান কৰক, ফল আহিব। য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি কাম কাজত উৎসাহ বৃদ্ধি, বন্ধুৰ পৰা আজি সহানুভূতি লাভ, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। প্ৰেমত বাধাসমূহ দূৰ হ'ব। আজি হোৱাইট কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও এই জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।